নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰ এডুকেশ্যন ছাবজেক্টৰ চেপ্টাৰ 4 মনোবিজ্ঞান আৰু শিক্ষাৰ কুৱেশ্যন এনচাৰ সম্পৰ্কে। আপোনালোকে নিশ্চয় গম পায় চেপ্টাৰ 4ৰ আমাৰ দুটা পাৰ্ট দিয়া আছে। প্ৰথমটো আছিলে মনোবিজ্ঞান আৰু শিক্ষা। এই মনোবিজ্ঞান আৰু শিক্ষাৰ চেপ্টাৰটোৰ যিখিনি কুৱেশ্যন এনচাৰ আছে গোটেইখিনি আমি আলোচনা কৰিম। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে দিয়া আছিলে ৰচনাত্মক বা দীঘলীয়া প্ৰশ্ন। প্ৰথম প্ৰশ্ন 1 নম্বৰ, অধ্যয়নৰ এক বিষয় হিচাপে মনোবিজ্ঞানৰ ধাৰণাৰ পৰিৱৰ্তনৰ এক চমু ইতিহাস দাঙি ধৰা। অধ্যয়নৰ এক বিষয় হিচাপে মনোবিজ্ঞানৰ এক দীঘলীয়া ইতিহাস আছে। 1950 খ্ৰীষ্টাব্দত ৰুডলফ গকেল মনোবিজ্ঞানৰ নামত প্ৰথমখন কিতাপ লিখিছিল। কিতাপখনৰ নাম আছিল চাইক'লজি। ইংৰাজী চাইক'লজি শব্দটো গ্ৰীক শব্দ চাইকি আৰু লগছ শব্দৰ পৰা উৎপত্তি হৈছে। চাইকি শব্দৰ অৰ্থ হৈছে চাউল বা আত্মা বুলি কোৱা হয় আৰু লগছ শব্দৰ অৰ্থ হৈছে আলোচনা বা অধ্যয়ন কৰা। সেয়েহে উৎপত্তিগত অৰ্থৰ দিশৰ পৰা মনোবিজ্ঞান হৈছে আত্মা সম্পৰ্কে অধ্যয়ন কৰা বিষয় বুলি কোৱা হয়। আত্মা সম্পৰ্কে উচ্চ পৰ্যায়ৰ চিন্তা চৰ্চা কৰাটো আছিল মনোবিজ্ঞানৰ মূল উদ্দেশ্য। এনে চিন্তা কাৰ্যত কেতবোৰ মানসিক ক্ৰিয়া যেনে যুক্তি তৰ্ক, কল্পনা, চিন্তা, ধাৰণাসমূহক গুৰুত্ব দিছিল। আত্মাৰ কোনো স্থিতি নাই বাবে মনোবিদসকলে এই ধাৰণাটি মানি লোৱা নাছিল। তাৰপিছতে মনোবিদ স্পেইনৰ মতে মনোবিজ্ঞান হৈছে চেতনাৰ বিজ্ঞান। এই ধাৰণাটি জনপ্ৰিয় হৈছিল যদিও ইয়াৰ সমালোচনা কৰা হৈছিল। তেওঁলোকে কৈছিল যে চেতন মন স্বয়ং সম্পূৰ্ণ নহয়, ই মনৰ এটা অংশ। চেতন মনৰ বাহিৰে অচেতন মন আছে। সেইবাবে মনোবিজ্ঞানৰ এই ধাৰণাটি গ্ৰহণযোগ্য নহ'ল। তাৰপিছতে দিয়া আছে মানসিক প্ৰক্ৰিয়া এজন ব্যক্তিৰ চেতন অৱস্থা বা সজাগ অৱস্থাক বুজায়। মানুহে চিন্তা কৰোঁতে, কোনো সমস্যা সমাধান কৰোঁতে, নতুন কথা শিকা, স্মৃতি লাভ আদি মানসিক অৱস্থাত প্ৰয়োগ কৰে। মানৱ অভিজ্ঞতা মনোবিজ্ঞান অধ্যয়নৰ এক গুৰুত্বপূৰ্ণ বিষয় বস্তু। মনোবিদসকলৰ মতে আমাৰ অভিজ্ঞতাসমূহ দুই ধৰণৰ অৱস্থাৰ দ্বাৰা প্ৰভাৱিত হয়। বেহিক অৰ্থাৎ হৈছে বাহিৰা বা বাহিৰ জগতৰ কথা কোৱা হৈছে আৰু আভ্যন্তৰীণ মানে হৈছে ভিতৰুৱা। উদাহৰণস্বৰূপে যেতিয়া আমি সুখ বা আনন্দ থাকোঁ তেতিয়া চিটিবাছৰ অসুবিধা অনুভৱ নকৰোঁ। মনোবিজ্ঞানৰ গুৰুত্বপূৰ্ণ আৰু গ্ৰহণযোগ্য ধাৰণা হৈছে মনোবিজ্ঞান হৈছে আচৰণৰ বিজ্ঞান। ব্যক্তিয়ে বিভিন্ন পৰিস্থিতিত যিবিলাক প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে বা ক্ৰিয়া সম্পাদন কৰে সেয়াই হৈছে আচৰণ। এইখিনি আপোনালোকে চাই ল'ব। আমি নেক্সট 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 2 নম্বৰ প্ৰশ্ন দি আছে যে মনোবিজ্ঞানৰ বিভিন্ন ধাৰণাৰ ভিতৰত কোনটো তোমাৰ গ্ৰহণযোগ্য আৰু কিয়? মনোবিজ্ঞান মানে হ'ল আত্মা সম্পৰ্কে উচ্চ খাপৰ চিন্তা চৰ্চা কৰা অধ্যয়ন। এজন লোকৰ আচৰণ, মানসিক প্ৰক্ৰিয়া সমূহ, অভিজ্ঞতাসমূহ যি বিজ্ঞানে অধ্যয়ন কৰে তাকে মনোবিজ্ঞান বুলি কোৱা হয়। মনোবিজ্ঞানৰ বিভিন্ন ধাৰণাসমূহৰ ভিতৰত মোৰ বাবে গ্ৰহণযোগ্য ধাৰণাটো হৈছে মনোবিজ্ঞান হ'ল আচৰণৰ বিজ্ঞান। ব্যক্তিয়ে বিভিন্ন পৰিস্থিতিত যিবিলাক প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে বা ক্ৰিয়া সম্পাদন কৰে সেয়াই হৈছে আচৰণ। আচৰণে এজন ব্যক্তিৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আৱেগিক ক্ৰিয়াসমূহ অন্তৰ্ভুক্ত কৰে। বিভিন্ন ধৰণৰ শাৰীৰিক তথা যান্ত্ৰিক ক্ৰিয়াসমূহ যেনে শাৰীৰিক কাৰ্য লিপ্ত হোৱা, দৌৰা, জঁপিওৱা, মানসিক আৰু বৌদ্ধিক ক্ৰিয়া যেনে চিন্তন, যুক্তি প্ৰদৰ্শন, স্মৰণ আদি আৰু আৱেগিক অভিজ্ঞতা যেনে সুখ, দুখ, ক্ৰোধ, অনুভূতি আদি সকলো আচৰণৰ বহল পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়। তাৰপিছতে আচৰণসমূহে বা সমূহ সহজ সৰল জটিল হ'ব পাৰে। কিছুমান দীৰ্ঘস্থায়ী আৰু ক্ষণস্থায়ী হ'ব পাৰে। আকৌ কিছুমান আচৰণ আমি বেশিকভাৱে প্ৰত্যক্ষ কৰিব পাৰোঁ, যেনে ফুটবল খেলুৱৈ এজনে খেলপথাৰত দেখুওৱা আচৰণসমূহ আৰু ইয়াৰ লগতে কিছুমান আচৰণ আমি আভ্যন্তৰীণভাৱে অনুভৱ হয়। কিন্তু এটা কথা মনত ৰখা উচিত যে আচৰণ যেনে ধৰণৰ নহওক কিয় ই সদায় পৰিৱেশৰ অৱস্থিত উদ্দীপকৰ প্ৰভাৱত সংঘটিত হয়। মনোবিজ্ঞানৰ জ্ঞানৰ সহায়ত আমি ব্যক্তিৰ পৰিৱৰ্তন হৈ থকা আচৰণসমূহ অধ্যয়ন কৰিব পাৰোঁ আৰু সেইবাবে মনোবিজ্ঞান হৈছে আচৰণ অধ্যয়ন কৰা বিজ্ঞান বুলি গ্ৰহণ কৰিব পাৰি।
তাৰপিছতে ৩ নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। মনোবিজ্ঞানৰ পৰিসৰ অৰ্থাৎ মনোবিজ্ঞানে কি কি বিষয় সামৰি লৈছে গোটেইখিনি আলোচনা কৰিব লাগিব। ইয়াতে এনচাৰটো দিয়া আছে, আপোনালোকে চাই ল'ব। অধ্যয়নৰ বিষয় হিচাপে মনোবিজ্ঞানৰ নিজস্ব পৰিসৰ আছে। এই বিষয়ে মানৱ অভিজ্ঞতা তথা আচৰণ অধ্যয়ন কৰে। মনোবিজ্ঞানে প্ৰথমে আচৰণৰ উৎপত্তিৰ কাৰণসমূহ অধ্যয়ন কৰে আৰু তাৰ পাছত আচৰণৰ প্ৰকৃতি অধ্যয়ন কৰে। মনোবিজ্ঞানে মানুহৰ কিছুমান বিশেষ অভিজ্ঞতা যেনে সংবোধন, লাভ, মনোযোগ, মনৰ ইচ্ছা, অনুভূতি, কল্পনা আদি বিষয়ে আলোচনা কৰে। মনোবিদসকলৰ মতে এজন মানুহৰ যিকোনো অভিজ্ঞতাত ৩টা বৈশিষ্ট্য নিহিত হৈ থাকে, যেনে জ্ঞান, ইচ্ছা, অনুভূতি। এই তিনিবিধৰ কোনোবা এবিধৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল। মনোবিদ হাৰ্বাৰ্ট আৰু হিউম আদিৰ মতে মনোবিজ্ঞানৰ পৰিসৰ বুলিলে জ্ঞানৰ ওপৰত বেছি গুৰুত্ব দিছে। তেওঁলোকৰ মতে জ্ঞান নহ'লে ইচ্ছা আৰু অনুভূতি জাগ্ৰত হ'ব নোৱাৰে। আনহাতে মেকডুগলৰ মতে মনৰ ইচ্ছা অবিহনে জ্ঞান জন্ম হ'ব নোৱাৰে। মনোবিজ্ঞানৰ পৰিসৰৰ ভিতৰত সজ্ঞান বা সৎজ্ঞান মনৰ দিশক অন্তৰ্ভুক্ত কৰা হয়। মানুহৰ সৎজ্ঞান মনৰ উপৰিও নিতজ্ঞান মনো আছে আৰু মানুহৰ আচৰণৰ ওপৰত নিতজ্ঞান মনৰ যথেষ্ট প্ৰভাৱ আছে। মনোবিজ্ঞানৰ পৰিসৰৰ ভিতৰত সৎজ্ঞান মনৰ লগতে নিৰ্জ্ঞান মনৰ বিভিন্ন দিশৰ বিষয়ে অধ্যয়ন কৰা হয়। গতিকে ক'ব পাৰি যে মনোবিজ্ঞানৰ পৰিসৰ সীমিত নহয়, যথেষ্ট ব্যাপক। নেক্সট প্ৰশ্ন আছিলে আমাৰ শিক্ষা আৰু মনোবিজ্ঞানৰ ইতৰ সিতৰ পৰিপূৰক বিৰোধী নহয়। উক্তিত ব্যাখ্যা দাঙি ধৰা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। কেতিয়াবা এনেধৰণে আহে যে শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত কি কি পাৰ্থক্য আছে সেইখিনি দেখুওৱা বা সম্পৰ্কৰ বিষয়ে লিখিবলৈ আহে। চ' এইখিনি আপোনালোকে চাব। শিক্ষা আৰু মনোবিজ্ঞান এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। মনোবিজ্ঞানৰ কেতবোৰ দিশৰ ওপৰত শিক্ষাই প্ৰভাৱ পেলায়। শিক্ষা অবিহনে মনোবিজ্ঞানৰ বিকাশ সম্ভৱ নহয়। মনোবিজ্ঞানত হোৱা নানা ধৰণৰ গৱেষণাৰ ফলাফলসমূহ একমাত্ৰ শিক্ষাৰ মাধ্যমেৰে প্ৰচাৰ আৰু প্ৰসাৰ হৈছে। শিক্ষাই মনোবিজ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাত সহায় কৰে। মনোবিজ্ঞানে উপযুক্ত শিক্ষণ পদ্ধতি প্ৰস্তুতকৰণ আৰু শ্ৰেণীকোঠাত প্ৰয়োগৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছে। শিক্ষা ব্যৱস্থা কাৰ্যকৰী বা ফলপ্ৰসূ হ'বলৈ হ'লে মনোবিজ্ঞানৰ ভূমিকা অপৰিসীম। আধুনিক শিক্ষা ব্যৱস্থাত নিৰ্দেশনা আৰু পৰামৰ্শদান অতি আৱশ্যকীয়। নিৰ্দেশনা আৰু পৰামৰ্শদানৰ যোগেদি ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন ধৰণৰ শিক্ষাকেন্দ্ৰিক আৰু আচৰণজনিত আৰু সামাজিক সমস্যাসমূহ সমাধান কৰিব পাৰি। আৰু মনোবিজ্ঞানৰ জ্ঞানে উপযুক্ত নিৰ্দেশনা আৰু পৰামৰ্শদানত সহায় কৰে। বাকীখিনি আপোনালোকে চাই যাব। আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। এইখিনি আছিলে চমু প্ৰশ্ন, ঠিক আছে, অৰ্থাৎ শ্বৰ্ট কুৱেশ্যন। আমি লং কুৱেশ্যন আলোচনা কৰিছোঁ, এতিয়া আমি শ্বৰ্ট কুৱেশ্যন আলোচনা কৰিম বা চমু প্ৰশ্ন আলোচনা কৰিম। চমু প্ৰশ্নত প্ৰথমতে দিয়া আছিলে মনোবিজ্ঞান শব্দটোৰ উৎপত্তি সম্পৰ্কে লিখা। চ' মনোবিজ্ঞান শব্দটো চাইকি আৰু লগজ শব্দৰ পৰা উৎপত্তি হৈছে। এইখিনি আমি আগতে আলোচনা কৰিছোঁ, এইটো আপোনালোকে চাই ল'ব। তাৰপিছতে 2 নম্বৰ আছিলে মনোবিজ্ঞানক কিয় আচৰণৰ বিজ্ঞান বুলি কোৱা হয়। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। এজন লোকৰ আচৰণ, মানসিক প্ৰক্ৰিয়াসমূহ, অভিজ্ঞতাসমূহ যি বিজ্ঞানে অধ্যয়ন কৰে তাকে মনোবিজ্ঞান বুলি কোৱা হয়। আচৰণ এজন ব্যক্তিৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আৱেগিক ক্ৰিয়াসমূহ অন্তৰ্ভুক্ত কৰে। সেয়েহে মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্নটো আছিলে মনোবিজ্ঞান পৰিসৰ যথেষ্ট ব্যাপক উক্তিটোৰ যথাৰ্থতা বিচাৰ কৰা। অধ্যয়নৰ বিষয় হিচাপে মনোবিজ্ঞানৰ নিজস্ব পৰিসৰ আছে। এই বিষয়ে মানৱ অভিজ্ঞতা তথা আচৰণ অধ্যয়ন কৰে। মনোবিজ্ঞানে প্ৰথমে আচৰণৰ উৎপত্তিৰ কাৰণসমূহ অধ্যয়ন কৰে আৰু তাৰ পাছত আচৰণৰ প্ৰকৃতি অধ্যয়ন কৰে। মনোবিজ্ঞানে মানুহৰ কিছুমান বিশেষ অভিজ্ঞতা যেনে সংবোধন, লাভ, মনোযোগ, মনৰ ইচ্ছা, অনুভূতি, কল্পনা আদিৰ বিষয়ে আলোচনা কৰে। তাৰপিছতে নেক্সট প্ৰশ্ন 4 নম্বৰ মনোবিজ্ঞানৰ 2টা শাখাৰ নাম উল্লেখ কৰা। মনোবিজ্ঞানৰ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰথম শিক্ষা মনোবিজ্ঞান আৰু নৈদানিক মনোবিজ্ঞান। নৈদানিক মনোবিজ্ঞান কি এইটো চাব। নৈদানিক মনোবিজ্ঞান এই মনোবিজ্ঞানৰ এইটো ধাৰাই ঘাইকৈ ব্যক্তিৰ মানসিক অসুস্থতা সম্পৰ্কে আলোচনা কৰে। ই মানসিক অসুস্থতাৰ কাৰণ, চিকিৎসা আৰু প্ৰতিৰোধৰ ব্যৱস্থাৰ ওপৰত অধ্যয়ন কৰে। ইয়াৰ আনুষংগিক আৰু এটা বিষয় হৈছে মনোবৈজ্ঞানিক পৰামৰ্শদান। যিবোৰ লোকে কিছুমান মানসিক অশান্তি বা ৰোগত ভোগে তেওঁলোকৰ প্ৰতিটো দিশ অধ্যয়ন কৰাৰ বাবে নৈদানিক মনোবিজ্ঞান অতি প্ৰয়োজন। মানসিক অসুস্থতাৰ কাৰণসমূহ অধ্যয়ন কৰি তাৰ পৰা সুস্থ হ'বলৈ কেনেধৰণৰ চিকিৎসা পদ্ধতি ব্যৱহাৰ হ'ব তাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকক ঔষধ আৰু মনোবৈজ্ঞানিক থেৰাপিসমূহ দিয়া হয়।
তাৰপিছতে দ্বিতীয়তে আছিলে শিক্ষা মনোবিজ্ঞান। মনোবিজ্ঞানৰ সবাতোকৈ উল্লেখযোগ্য আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয় শাখাটো হৈছে মনোবিজ্ঞান। ইয়াত শিক্ষাৰ্থী হৈছে অধ্যয়নৰ কেন্দ্ৰস্বৰূপ। শিক্ষা মনোবিজ্ঞানে শিশুৰ আচৰণ সম্পৰ্কে জনাত শিক্ষাবিদসকলক সহায় কৰে আৰু তেওঁলোকৰ আচৰণজনিত সমস্যা সমাধানৰ পথ নিৰ্দেশনা কৰে। ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন আৰু বয়স সাপেক্ষে পাঠ্যক্ৰম আৰু শিক্ষণৰ পদ্ধতি প্ৰস্তুতকৰণত সহায় কৰে। শিক্ষা মনোবিজ্ঞানৰ জ্ঞানৰ সহায়ত শিক্ষকসকলে শিক্ষাৰ্থীৰ আচৰণসমূহ নিৰীক্ষণ কৰি তেওঁলোকৰ নিজস্ব সমস্যাসমূহ বুজি উঠাত সহায় কৰে আৰু লগতে শিক্ষাৰ্থীৰ সেই সমস্যাসমূহ কেনেকৈ সমাধান কৰিব পাৰে তাৰ বাবে শিক্ষকে শিক্ষা মনোবিজ্ঞানৰ নীতিসমূহ অনুসৰণ কৰিবলগীয়া হয়। নেক্সট বস্তুনিষ্ঠ প্ৰশ্ন আছিলে। এইখিনি চাব। তলত দিয়া বাক্যসমূহৰ বিপৰীতে সত্য বা অসত্য লিখি উত্তৰ দিয়া। অৰ্থাৎ ভুল বা অশুদ্ধ বা সত্য অসত্য লিখিবলৈ দিছিলে। প্ৰথম প্ৰশ্ন আছিলে আমাৰ ক নম্বৰত দিয়া আছিলে যে মনোবিজ্ঞান এবিধ ইতিবাচক বিজ্ঞান। এইটো সত্য নে অসত্য লিখিব দিছে, গতিকে এনচাৰটো হ'ব সত্য। খ নম্বৰত আছিলে যে মনোবিজ্ঞানে শিক্ষাৰ উদ্দেশ্য নিৰ্ধাৰণ কৰে। এইটো সত্য নে অসত্য এইটো লিখিব দিছে, এইটো সত্য। কাৰণ মনোবিজ্ঞানে শিক্ষাৰ উদ্দেশ্য হওক বা শিক্ষাৰ লাভৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে কি কৰিব সেইখিনি মনোবিজ্ঞানে নিৰ্ভৰ কৰে, গতিকে এইটো সত্য হ'ব। গ নম্বৰত আছিলে মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলি কোৱা হয়। এইটো সত্য হয়। তাৰপিছতে শিশু মনোবিজ্ঞানে কৈশোৰৰ আচৰণ অধ্যয়ন কৰে, গতিকে এইটো অসত্য হ'ব এনচাৰ। তাৰপিছতে নেক্সট নম্বৰৰ প্ৰশ্ন যে মনোবিজ্ঞানত গৱেষণাগাৰৰ পৰীক্ষা নিৰীক্ষাৰ প্ৰয়োজন নাই। এইটো হ'ব অসত্য। তাৰপিছতে নেক্সট আছিলে শিক্ষা আৰু মনোবিজ্ঞানৰ উদ্দেশ্য একে ধৰণৰ। এইটো হ'ব আপোনালোকৰ এনচাৰটো চাব সত্য। তাৰপিছতে তলত দিয়া উক্তিসমূহৰ শুদ্ধতা অশুদ্ধতা বিচাৰ কৰা। ক নম্বৰ শিক্ষাৰ তথ্যসমূহৰ নিৰ্ধাৰণত মনোবিজ্ঞানে সহায় কৰে। চ' এইটো শুদ্ধ হ'ব, কাৰণ শিক্ষাৰ ক্ষেত্ৰত আমি জানো মনোবিজ্ঞানে কি কৰে, শিক্ষাৰ সমস্যাসমূহ প্ৰথমতে চিনাক্ত কৰে যে কি কি সমস্যা আছে, তাৰপিছত সেই সমস্যাখিনিৰ সমাধান কৰিবলৈ চেষ্টা কৰে, গতিকে এইটো শুদ্ধ হ'ব। তাৰপিছতে শিক্ষা আৰু মনোবিজ্ঞান ইটো সিটোৰ পৰিপন্থী। এইটো অশুদ্ধ। শিক্ষা আৰু মনোবিজ্ঞান ইটো সিটোৰ পৰিপন্থী নহয়, গতিকে কিছুমান শব্দৰ অৰ্থ আপোনালোকে জানি ল'ব। তাৰপিছতে নেক্সট আমাৰ পাৰ্ট 2 যিটো থাকিব, সেইখিনি পাৰ্ট 2টো আপোনালোকে চাব পাৰিব, যিহেতু পাৰ্ট 1 আৰু এইটো পাৰ্ট 2 এনেধৰণে কিতাপত দিয়া আছে চেপ্টাৰ 4ৰ। গতিকে চেপ্টাৰ 4ৰ নেক্সট আমাৰ পাৰ্ট 2 আহি আছে। তাৰ কাৰণে আপোনালোকে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি ৰাখিব।